নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট। এটা ক্লিকত কোটি কোটি কৃষকৰ একাউণ্টত সোমালে 22,000 কোটি টকা। পৰীক্ষা কৰক আপোনাৰ PM কিষাণৰ একাউণ্ট, কিয়নো চৰকাৰৰ ফালৰ পৰা 2,000 কোটি টকা প্ৰদান কৰিলে এই মাত্ৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই গ'ল। অতি শীঘ্ৰে মহিলাসকলে চেক কৰক বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপুনি অৰুণোদয়ৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত অহা মাহত আপোনাৰ বেংক একাউণ্টত 2টা কিস্তি একেলগতে লাভ কৰিব। এই মাহতে অৰুণোদয়ৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাল 2,000 কোটি টকা। অতি শীঘ্ৰে চেক কৰক বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব সম্পূৰ্ণকৈ জনাই দিম। লগে লগে কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধন ৰাশি। নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকসকলৰ একাউণ্টত। বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰী। লগতে বহুতো হিতাধিকাৰী একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই। আপোনাৰ একাউণ্টত যদি টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি হল দেশৰ কৃষকসকলৰ বাবে 22,000 কোটি টকা। PM কিষাণ সন্মানিধি আঁচনিৰ অধীনত কৃষকে লাভ কৰে বছৰত 3টা কিস্তি। আৰু আজিৰ দিনটোতে PM কিষাণৰ 20তম কিস্তিৰ টকা সোমাই দিলে আপোনাৰ একাউণ্টত 6,000 কোটি টকা 3টা কিস্তিত 2,000 কোটি টকা প্ৰদান কৰা হয় এই বছৰতে। আৰু PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন প্ৰধানমন্ত্ৰীৰ। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি কিবা অসুবিধা হৈছে কল কৰক 01124300606 নম্বৰতে। অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব ধনৰাশি। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই লগে লগে দিয়ক অভিযোগ। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ। শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিত 10,000 কোটি টকা বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক। আগষ্ট মাহত 5টাকৈ সমষ্টিত বাছনিমুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীত লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ভাবিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টটো আপডেট কৰক। প্ৰথমতে তালিকাত চাওক নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত 10,000 কোটি টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজসাহায্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। LPG কিনিলে 250 টকা ৰাজসাহায্য দিব চৰকাৰৰ ফালৰ পৰা। 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব। এয়া হৈছে অৰুণোদয় আঁচনিত। গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোকসকলে। যদি আপোনাৰ ঘৰত অৰুণোদয় আছে তেনে ক্ষেত্ৰত প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ। আপুনি অতিৰিক্তকৈ 250 টকা এটা লাভ কৰিব। চিলিণ্ডাৰ ক্ৰয় কৰাৰ পিছতে লাভ কৰিব 250 টকা। অন্যথা এই ধন লাভৰ পৰা বঞ্চিত হ'ব আপুনি। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা হেৰা পালে চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ তাৰতম্য কিমান। বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত কিমান টকাকৈ কমিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিত ধন লাভ কৰিব ছেপ্টেম্বৰত। ছেপ্টেম্বৰ মাহত 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীক সাঙুৰি ল'ব। 40 লাখ পৰিয়াল লাভ কৰিব এই সুবিধা। হয় বন্ধু বান্ধৱীসকল, 40 লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় 1.0 আৰু 2.0ৰ মাধ্যমত কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। বহু নাপাবলগীয়া পৰিয়ালেও লাভ কৰি আছে অৰুণোদয় আঁচনিৰ টকা। আৰু ইয়াক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত।
আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনি ধন লাভ কৰিব ছেপ্টেম্বৰত। তেনে ক্ষেত্ৰত যদি আগষ্ট মাহত আপোনাৰ একাউণ্টত টকাটো নাপায়, ছেপ্টেম্বৰ মাহত আপোনাৰ একাউণ্টত দুটা কিস্তি একেলগতে সোমাব পাৰে। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.